কি খাইছ মটন আচ্ছা আসলে এই লখিমপুৰ যুৱ সমাজৰ উদ্যোগত লখিমপুৰ ৰঙালী উৎসৱ 2025 যে পাতিব গম পাইছ না ত্যাগ ক্ষেত্ৰত পাতিব কেতিয়া হ'ব অহা 19 এপ্ৰিল আৰু 20 এপ্ৰিল তাৰিখে যাবি যাব পাৰি ঘৰতে কি হ'ব অনুষ্ঠান প্ৰথম দিনা টকা বিহু প্ৰতিযোগিতা টকা এইটো টকা নহয় জধামূৰ্খ বাঁহৰ টকা আমাৰ টকা বিহু টকা বিহু প্ৰতিযোগিতা আৰু বিহু হুঁচৰি প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ কিমান জানো নাই কিমান দুইটাতে 1 লাখ আপোনাৰ মোৰ এক দান গুড গুৰু আমাক নিদিয়ে বিহু প্ৰতিযোগিতা পুৰস্কাৰ জিকিব লাগিব তেতিয়া পাবি প্ৰথম পুৰস্কাৰ 1 লাখ হ'ব মই উদ্বোধনটো কৰি দিম জধামূৰ্খটোৱে তোক উদ্বোধন কৰিবলৈ দিব সন্মানীয় ব্যক্তিয়ে উদ্বোধন কৰে সেইকাৰণেতো মোৰ কথা কৈছো এই জধা লখিমপুৰৰ মাননীয় বিধায়ক মানৱ ডেকাদেৱে উদ্বোধন কৰিব বুজি পালি পিছদিনা সাংস্কৃতিক অনুষ্ঠান কোন আহিব আমাৰ জনপ্ৰিয় গায়ক কৃষ্ণমণি নাথ তেখেতৰ পুৰণি বিহু গীতেৰে মঞ্চ কপাই তুলিব তেখেতে মঞ্চত বিহু গাই থাকিব আৰু তলত আপোনাৰ মোৰ উদণ্ড নৃত্য গুড গৰু নহয় ই কৈ দিব আমি কি কৰিম আমি তাত বান্দৰ নচুৱাম মই ডম্বৰটো বজাম আপুনি নাচি দিব মাৰি নেপেলাও কেলে মই কৈ আছো ক্ষমা কৰিব কি কৰিম আমি তেনেহ'লে আমি তাত কৌতুক অনুষ্ঠান পৰিৱেশন কৰিম পইচা পাতি কথা পাতিলে সেইবিলাক কথা কেমেৰা আগত কিহৰ কাৰণে ক'ব লাগে এডভান্স হ'লে সেক্ৰেটাৰী নাম্বাৰ দিয়ক মই এতিয়া কথা পাতি আছো সেক্ৰেটাৰী লগত কিয় পাতিব লাগে মই পাতি আছো নহয় কোন সেক্ৰেটাৰী সেক্ৰেটাৰী আমাৰ বিকাশ গগৈ আৰু সভাপতি বুলটন বৰা মালটো মাৰি আগতে থৈ দিছে পানটো যে শৰ্ট গাল ফাটি যাব পইচাটো আগতে যে আপুনি হাৰি এখন দিছিলে সেইটো পইচা দিছে কি কথাটো কিয় আহিলা কৈ সব এনেকুৱা ফলদাবী নহয় পইচাটো আগতে মাৰি থৈ দিছে তাৰপিছত আকৌ মোৰ এইবিলাক ফটোমি নহ'ব তো পিংকিয়া বম এডভান্স কিমান দিলে আপুনি সেইবিলাক কথা কমিটিৰ লগত নাই আপুনি এডভান্স কিমান ল'লে পইচাটো আগতে মাৰি থৈ দিয়া মানুহটো মোক এডভান্স নিদিয়ে